हेलो स्टूडेंट আজি সমাধান কৰিম অনুশীলনী 2.2 কোশ্চেন নম্বৰ 1 ৰ ইয়াতে 6টা প্ৰশ্ন দি আছে এই গোটেই কেইটা সমাধান কৰিম তাৰ আগত কিছুমান কথা আছে জানিব লাগিব যেহেতু এই প্ৰশ্নত কৈছে যে তলৰ দ্বিঘাত বহুপদবোৰৰ শূন্য উলিয়া আৰু এই শূন্যবোৰ আৰু সহগবোৰৰ মাজৰ সম্পৰ্ক সত্যাপন কৰা দ্বিঘাত বহুপদৰ সাধাৰণ আৰ্হি আমি ইতিমধ্যে পাই আহিছো বহুপদৰ সাধাৰণ আৰ্হি হৈছে যে ax² + bx + c আৰু ইয়াতে কি হয় a কেতিয়াও শূন্য হ'ব নোৱাৰে আৰু a b c এইবিলাক হৈছে দৈৰ্ঘ্যক পদ আৰু x হৈছে ইয়াতে চলক হিচাপে ব্যৱহাৰ হৈছে বহুপদৰ শূন্য মানে হৈছে যে x ৰ যি মানৰ বাবে এই দ্বিঘাত সমীকৰণৰ মান শূন্য হয় তাকে কি বুলি কোৱা হয় এই বহুপদটোৰ শূন্য বুলি কোৱা হয় আমি एग्जांपल হিচাপে এটা বহুপদ লৈছো যেনে ধৰি লৈছো 2x² - 8x + 6 এইটো এটা বহুপদ হৈছে এই বহুপদটোৰ মান যেতিয়া শূন্য হ'ব অৰ্থাৎ x ৰ যি মানৰ বাবে শূন্য হ'ব তেতিয়া আমি সেই মানটোক এই দ্বিঘাত বহুপদৰ শূন্য বুলি কম আমি যেহেতু ইয়াৰ শূন্যবিলাক বাহিৰ কৰিছো দুটা শূন্য এটা হৈছে 1 আৰু এটা 3 যেহেতু 1 ৰ ভাবে কি হ'ব যদি x ৰ ঠাইত আমি এই 1 বহাই দিও তেতিয়া আমি ইয়াৰ মান আমি শূন্য পাম আমি বহাই চাও শূন্য হয় নে নহয় আমি 2 আৰু x ৰ ঠাইত 1 স্কয়ার -8 ইনটু x ৰ ঠাইত 1 আৰু +6 2 ইনটু 1 হ'ব 1 স্কয়ার কৰিলে 1 গতিকে 2 হ'ব আৰু 8 + 6 ইয়াৰ পৰা আমি +6 আৰু +2 8 হ'ব -8 ইকুয়াল টু কি হ'ব 0 8 - 8 যেহেতু 0 হৈছে গতিকে 1 এটো এই বহুপদটোৰ এটা শূন্য হয় এনেদৰে আমি 3 যদি বহাই দিও তেতিয়াও আমি কি পাম শূন্য পাম এতিয়া শূন্য আৰু এই সহগবোৰৰ মাজত কিবা এটা সম্পৰ্ক আছে এই সম্পৰ্কটো জানিব লাগিব ধৰিলাম এই শূন্য দুটাৰ এটা হৈছে আলফা আৰু এটা হৈছে বিটা এতিয়া কথা হল যে এই শূন্য দুটা যোগ কৰিলে আৰু সহগবোৰৰ মাজত কিবা এটা সম্পৰ্ক পাম কি সম্পৰ্কটো কি চাও তাত শূন্য দুটাৰ সমষ্টি হৈছে এটো এটা ফৰ্মুলা যে -b/a শূন্য দুটাৰ সমষ্টি কি হয় -b/a হয় এটো তোমালোকে সদায় মনত ৰাখিবা যে শূন্য দুটাৰ সমষ্টি কি হয় -b/a অৰ্থাৎ শূন্য দুটাৰ সমষ্টি মানে কি আমি ধৰি লৈছো আলফা এটা আৰু এটা বিটা শূন্য গতিকে আলফা প্লাস বিটা ইয়াৰ মাজত সম্পৰ্কটো তেনেহলে কি পাইছো -b/a এটো এটা ফৰ্মুলা এটো মনত ৰাখিবা আৰু যেতিয়া এই শূন্য দুটা আমি পূৰণ কৰি দিম অৰ্থাৎ কি লিখিম পূৰণ কৰিলে কি পাও c/a পাও এতিয়া b কোনটো হয় b হয় এইটোই হয় b আৰু a হৈছে x² সহগ আৰু ইয়াতে c হৈছে দৈৰ্ঘ্যক পদ আৰু a হৈছে x² সহগ এটো হৈছে শূন্য দুটাৰ সমষ্টি আৰু এটো হৈছে শূন্য দুটাৰ পূৰণফল অৰ্থাৎ 2.2 অনুশীলনীৰ 1 নম্বৰ প্ৰশ্নকেইটা আমি এই সম্পৰ্ক দুটা ব্যৱহাৰ কৰি সমাধান কৰিম অৰ্থাৎ ইয়াৰ পৰা আমি কি সম্পৰ্ক আছে অৰ্থাৎ শূন্য আৰু সহগবোৰৰ মাজত কিবা এটা সম্পৰ্ক আছে সম্পৰ্কটো কি চাও 1 নম্বৰ প্ৰশ্নটো আছে x² - 2x - 8 আছে প্ৰথমে আমি ইয়াৰ পৰা আমি শূন্য দুটা উলাই লম শূন্য দুটা উলিওৱাৰ নিয়ম হৈছে আমি মধ্যম পদ বিভাজন পদ্ধতি ব্যৱহাৰ কৰি সমাধান কৰিম অৰ্থাৎ হেকৰ টাৰ্মটো আছে 8 আৰু x² সহগ আছে 1 পূৰণ কৰিলে 8 পাম আৰু ইয়াৰ পৰা এই 8 ৰ পৰা উৎপাদকৰ পৰা আমি মধ্যম পদটো বনাবলৈ চেষ্টা কৰিম অৰ্থাৎ 2 আছে আৰু যেহেতু আমি জানো 2 4 গুণ কি হয় 8 হয় নিশ্চয় 2 প্লাস নিশ্চয় 4 - 2 কৰিলে কি হ'ব 4 - 2 কৰিলে 2 পাম আৰু যেটো হয় মধ্যম পদ আছে গতিকে আমি 4 - 2 কৰিম আমি কি কৰিম 2 ৰ ঠাইত আমি লিখিম 2 ৰ ঠাইত 4 - 2 বুলি লিখিম আৰু -8 ইয়াৰ পৰা আমি যেতিয়া ব্ৰেকেটটো উঠাই দিম ব্ৰেকেটটো উঠাই দিলে কি হ'ব x² উঠাই দিলে মাইনাস ইনটু 4 -4 আৰু ইনটু x এনেদৰে মাইনাস মাইনাস প্লাস হ'ব আৰু 2 ইনটু x 2x -8 হ'ব এতিয়া আমি কি কৰিম ইয়াৰ পৰা আমি
কমন লম কি কমন যাব x কমন যাব আৰু ইয়াতে থাকিব x মাইনাস ইয়াতে 4 আৰু এই দুটাৰ পৰা আমি কি কমন লম +2 এটা কমন লৈছো আৰু ইয়াতে থাকিব x মাইনাস আৰু 2 4 গুণ 8 যেহেতু ব্ৰেকেটৰ ভিতৰত কি হৈছে একই সংখ্যা পাইছো গতিকে কি হয় নিশ্চয় ভুল হোৱা নাই তোমালোকে যেতিয়া দেখিবা কি যে ব্ৰেকেটৰ ভিতৰত বেলেগ সংখ্যা পাইছা তেতিয়াই তোমালোকে ভাবিবা যে ক'তবা ভুল হৈছে যেহেতু একই সংখ্যা পাইছো গতিকে ভুল হোৱা নাই আমি এতিয়া কি কৰিম ইয়াৰ পৰা প্লাসৰ আগৰ আৰু পিছৰ পৰা আমি কমন লম কি কমন আছে x 4 কমন আছে আৰু ইয়াতে x 2 আছে x আছে ইয়াতে আৰু +2 যেহেতু শূন্য উলিয়াব লাগে গতিকে আমি কি কৰিম যে x 4 0 और বাকি হ'ব যে x + 2 0 বুলি লিখিম এতিয়া x কি হ'ব -4 টো ইফালে লৈ গলে কি হ'ব +4 হ'ব আৰু ইয়াৰ পৰা x কি হ'ব -2 হ'ব গতিকে শূন্য দুটো হৈছে এটা হৈছে 4 আৰু এটা হৈছে -2 যেহেতু শূন্য দুটো পাইছো এতিয়া আমি কি কৰিম সত্যাপন কৰি দিম তাৰ আগতে আমি লিখি লম যে গতিকে শূন্য দুটো হল 4 আৰু -2 সত্যাপন কৰাৰ আগত প্ৰথমে তোমালোকে কি কৰিবা a b c ৰ মানবিলাক উলাই লবা ইয়াতে কি আছে ইয়াত লিখিবা যে ইয়াত a কিমান 1 হয় b কি হয় b ৰ মান আছে -2 আৰু c ৰ মান আছে -8 গতিকে শূন্য দুটাৰ প্ৰথমে শূন্য দুটাৰ সমষ্টি তোমালোকে বাহিৰ কৰিবা যে শূন্য দুটাৰ সমষ্টি কি হয় শূন্য দুটাৰ সমষ্টি আমি যেহেতু শূন্য দুটা পাইছো এটা হল 4 প্ৰথমে কি কৰি দিম 4 প্লাস যেহেতু সমষ্টি বুলি কৈছে গতিকে -2 আছে প্লাস মাইনাস কৰিলে নিশ্চয় পাম এটো মাইনাস যেহেতু আছে 2 পাই যাম আৰু 2 যেহেতু আমি জানো যে শূন্য দুটাৰ সমষ্টি কি হয় -b/a হয় যেহেতু b ৰ মান আছে -2 গতিকে তোমালোকে কি কৰিবা ইয়াতে মাইনাস এটা লব লাগিব আৰু তোমালোকে লক্ষ্য কৰিবা যে শূন্য দুটাৰ সমষ্টি কি হয় -b/a হয় যেহেতু ওপৰত কি আছে এটা মাইনাস আছে মাইনাস আনিবলৈ চেষ্টা কৰিবা আৰু তলত আছে a ৰ মানৰ লগত ৰিলেট কৰিবা এইটো দ্বিঘাত সমীকৰণৰ পৰা তোমালোকে লক্ষ্য কৰিবা ইয়াতে 1 আছে নিশ্চয় তেনেহলে তলত আমি এটা 1 লিখিব পাৰিম 1 লিখিলে একো নহয় আৰু যেহেতু ওপৰত মাইনাস আছে মাইনাস এটা দিলে এইটো কিন্তু ভুল হৈ যাব কিয়নো যেহেতু মাইনাস না আছিল একচুয়ালি ইয়াতে মাইনাস নাই কিন্তু এটো বেশি দিয়া হল গতিকে তোমালোকে আৰু এটা মাইনাস দি কি কৰিবা পূৰণ কৰি দিবা মাইনাস দি পূৰণ কৰি দিলে কি হ'ব হেই আগৰ সংখ্যাটো ঘূৰি পাবা গতিকে এতিয়া তোমালোকে ওপৰৰ সংখ্যাটো কি পাইছা b ৰ মান হয় নিশ্চয় হয় -2 আছে আৰু এই -2 হৈছে ফৰ্মুলাৰ যেটো মাইনাস আছিল হেতু গতিকে ওপৰটো কি হয় x ৰ হক হ'ব নিশ্চয় মাইনাস কি হয় x ৰ হক হয় ওপৰটো আৰু তলৰটো কি হ'ব 1 টো কি হয় নিশ্চয় x² ৰ হক হ'ব x² ৰ হক হয় আৰু শূন্য দুটাৰ পূৰণফল যেহেতু আলফা ইনটু বিটা তোমালোকে জানাই যে c/a হয় এটো ফৰ্মুলা গতিকে নিশ্চয় ওপৰটো কি হ'ব লাগিব c ৰ মান আনিব লাগিব আৰু তলৰটো a ৰ মান যেহেতু শূন্য দুটা আমি পাইছো এটা হল 4 ইনটু আৰু এটা কি হৈছে -2 কৰিলে কি পাম নিশ্চয় পাম যে -8 পাম যেহেতু কি আছে c ৰ মান -8 আছে আৰু আমি ইয়াক এনেদৰে লিখিব পাৰিম -8 তলত নিশ্চয় 1 এটা থাকে প্ৰতিটো সংখ্যাৰ তলে তলে কি থাকে 1 থাকে গতিকে 1 হিচাপে লিখিছো ইয়াতে একো চেঞ্জ কৰিব নালাগে যেহেতু আমাৰ কি আছে -8 c ৰ মান হয় অলৰেডি আৰু 1 তলৰ a ৰ মান হয় গতিকে আমি ওপৰৰ খিনিৰ ভাবে লিখিব পাৰিম এইটো হৈছে ধ্ৰুবপদ আৰু তলৰটো হৈছে x² ৰ হহক বুলি লিখিম অৰ্থাৎ x² ৰ হহক গতিকে এনেদৰে সত্যাপন কৰা হল অৰ্থাৎ শূন্য আৰু হহকৰ মাজত সম্পৰ্ক দেখুৱা হল এতিয়া 2 নম্বৰটো সমাধান কৰিম 2 নম্বৰটো আছে 4s² - 4s + 1 তোমালোকে ইয়াতে s দেখি ভয় নাখাবা এইবিলাক হৈছে চলক x y z যিকোনো হ'ব পাৰে a b c d
এইবিলাক চলক হিচাপে ব্যৱহাৰ হৈছে। এক্সৰ ঠাইত কি হৈছে এছ লোৱা হৈছে, গতিকে তোমালোকে এইটো চলক হিচাপে ধৰিবা, ভয় নাখাবা। প্ৰথমে নিয়মটো আমি জানো, মধ্যম পদ বিভাজন পদ্ধতি দি আমি সমাধান কৰিম। গতিকে 4 × 1 4 হয়, 4 × 1 4 হয়, কিন্তু মিডিল টাৰ্মছ মধ্যম পদটো কি আছে 4 আছে। তো গতিকে আমি 4 বনাবলৈ চেষ্টা কৰিম যে কেনেকৈ 4 বনাব পাৰিম। অৰ্থাৎ আমি ইয়াৰ উৎপাদক অৰ্থাৎ 2 × 2 কৰিলে কি হয় 4 হয়, আকৌ 2 + 2 কৰিলে কি হয় 4 হয়। গতিকে 2 + 2 কৰিলে মধ্যম পদটো আমি নিশ্চয় পাম। গতিকে আমি এই হিচাপে 2 + 2 হিচাপে ভাঙি দিম 4টো, অৰ্থাৎ 2 + 2 আৰু ইনটু হিচাপে s আছে +1, আমি ব্ৰেকেটটো উঠাই দিম। ব্ৰেকেটটো উঠাই দিলে 2s আৰু আকৌ আছে মাইনাছ ইনটু প্লাছ মাইনাছ 2s + 1। এতিয়া কমন ল'ম, কমন ল'লে কি যাব 2s কমন আহিব আৰু ইয়াতে থাকিব 2s আৰু ইয়াতে আছে 1। ইয়াৰ পৰা আমি এটা মাইনাছ কমন ল'ব পাৰিম, মাইনাছ একো কমন নাযায় মানে 1 এটা কমন যাবই আৰু ইয়াতে থাকি যাব 2s, মাইনাছ যেহেতু কমন লোৱা হৈছে মাইনাছ হৈ যাব আৰু 1। এতিয়া আমি ইয়াৰ পৰা আমি কি কমন পাম 2s - 1 আৰু ইয়াতে থাকি গ'ল 2s - 1। গতিকে আমি কি লিখিব পাৰিম, যেহেতু শূন্য উলিয়াব লাগে গতিকে 2s - 1 = 0 or নাইবা কি হয় 2s - 1 = 0। এতিয়া আমি যেহেতু s ৰ মান বাহিৰ কৰিব লাগে গতিকে আমি কি কৰিম -1টো ইফালে লৈ যাম, +1 হ'ব আৰু s = কি হ'ব 1/2 হ'ব। সেম ইয়াৰ পৰা কি কৰিম, যেহেতু একই সংখ্যা হয় গতিকে ডাইৰেক্ট আমি লিখি দিম s = 1/2। গতিকে শূন্য দুটা কি পাইছো, গতিকে শূন্য দুটা পাইছো হাফ। শূন্য দুটা হল হাফ আৰু হাফ। এতিয়া আমি সত্যাপন কৰিম। সত্যাপন, যেহেতু শূন্য দুটাৰ সমষ্টি, শূন্য দুটা পাইছো 1/2 এটা আৰু এটা 1/2। আমি যেহেতু ফ্ৰেকশন হিচাপে আছে গতিকে আমি প্লাস কৰি 2 আৰু 2ৰ মাজত লসাগু কি আহিব 2 আহিব, যেহেতু একে সংখ্যা আছে। এতিয়া 2 2ৰ ভিতৰত 1 বাৰ, গতিকে 1 × 1 1 হ'ব প্লাস আকৌ 2 2ৰ ভিতৰত 1 কৰিলে 1 বাৰ হ'ব। আমি এনেই দেখা পাই আছো যে হাফ আৰু হাফ, আধা আৰু আধা যোগ কৰিলে কি হ'ব 1 হ'ব, কিন্তু আমি কৰি দেখাই দি আছো যে কেনেকৈ কৰা হয়। গতিকে 1 + 1 কৰিলে 2 ওপৰত আৰু তলত 2 হ'ব আৰু এইটো যদি আমি ডিভাইড কৰো 2 দি ডিভাইড কৰো, ওপৰত থাকিব কি 1 থাকিব, তলতো কি থাকিব 1 থাকিব। গতিকে এইটো আমি লিখিব পাৰিম ওপৰত 1 তলত 1। এতিয়া কথা হল আমি এৰ মান পাইছো 4 আৰু বিৰ মান হল -4 আৰু চিৰ মান হৈছে 1। এইকেইটা তোমালোকে আগতেই বাহিৰ কৰি ল'বা, বাহিৰ নকৰিলেও হ'ব, তোমালোকে যদি ডাইৰেক্ট কৰিব পাৰা আৰু ভাল। ফৰ্মুলা আমি জানো যে শূন্য দুটাৰ সমষ্টি কি হয় যে -b/-b/a হয়, এইটো আমি জানো ফৰ্মুলা। কিন্তু বিৰ মান এইটো কি হয় মাইনাস আছে, ফৰ্মুলাৰ মাইনাস, কিন্তু ইয়াতে আছে কি প্লাস আছে, গতিকে আমি মাইনাস বনাব লাগিব। আকৌ বিৰ মান ইয়াতে কি আছে, এই দ্বিঘাত সমীকৰণৰ পৰা তোমালোকে লক্ষ্য কৰিবা 4 আছে বিৰ মান। যেহেতু 4 আছে -4 আছে গতিকে আমি কি কৰিম, এইটো আমি পৰিৱৰ্তন কৰি লিখিম। নিশ্চয় ওপৰত আমি কি কৰিব পাৰিম 4 লিখিব পাৰিম, আকৌ তলতো কি কৰিম 4 লিখি দিম, একো পৰিৱৰ্তন কৰা নাই, কটাকটি কৰিলে আগৰটোই আহিব। আৰু এটা কি কৰিম মাইনাস ওপৰত দি দিম, কিন্তু এইটো মাইনাস না আছিল কিন্তু বেছি লেখা হল, গতিকে আৰু এটা মাইনাস দি আমি কি কৰি দিম পূৰণ কৰি দিম। এতিয়া কি হৈ গল, এইটো এটা ফৰ্মুলাৰ মাইনাস আহি গল আৰু এই ব্ৰেকেটৰ ভিতৰৰ খিনি হল বিৰ মান নিশ্চয় হয় আৰু এই তলৰটো কি হয় এৰ মান হয়, এৰ মান হৈছে 4। গতিকে একো বেছি লেখা হোৱা নাই, জাস্ট আমি অলপ পৰিৱৰ্তন কৰি লিখিছো। এতিয়া কি কৰিবা ওপৰত লিখি দিবা, এইখিনি হল কি, এইখিনি হল যে x ৰ সহগ
x ৰ হহক হয় আৰু তলৰখিনি কি হ'ব তলৰখিনি হ'ব x স্কয়াৰৰ হহক হ'ব লিখি দিবা হৈ গ'ল সত্তাপন এতিয়া শূন্য দুটাৰ গুণফল অর্থাৎ আমি জানো c বাই কি হয় a হয় নিশ্চয় হয় c বাই a তো শূন্য দুটার গুণফল অর্থাৎ হাফ ইনটু কি হয় হাফ ইনটু হাফ করিলে কি হব নিশ্চয় কি হব উপরত হব 1 পূরণ করে দিবা আর 2 2 গুণ 4 তলত হব 4 এতিয়া কথা হল কি যেহেতু c উপৰৰ মানটো হয় c কি আছে তে 1 আছে আৰু তলৰ মানটো a কি হয় 4 আছে গতিকে মিলি গৈছে 1/4 পাইছো গতিকে ইয়াতে কোনো পরিবর্তন হোৱা নাই ইজি হয় গতিকে উপৰত লিখি দিবা এটো ধ্ৰুবক পদৰ মান হয় আৰু তলৰটো হৈছে x স্কয়াৰৰ হহক হৈ গল আমি কি দেখাই দিলো শূন্য আৰু হহকৰ মাজত সম্পৰ্ক এতিয়া 3 নম্বৰটো আছে যে 6x স্কয়াৰ - 3 - 7x এতিয়া ইয়াৰ পৰা তোমালোকে লক্ষ্য কৰা যে এইটো যেটো আমাৰ a x স্কয়াৰ প্লাস bx প্লাস c এইটো হল দ্বিঘাত সমীকৰণৰ সাধাৰণ আৰ্হি কিন্তু এইটোৰ মতে এনেকুৱা নাই এইটো নাই গতিকে নিশ্চয় আছে কিন্তু আমি বনাব লাগিব সিরিয়াল সজাই লিখিব লাগিব ক্ৰমটো সজাই লিখিব লাগিব গতিকে আমি প্ৰথমে কি কৰিম x স্কয়াৰ আৰু -7x এইটো আগত লিখিছো আৰু এইটো পিছত লিখি দিম এতিয়া হৈ গল এতিয়া হল কি যে হেকৰ পদ আছে 3 আৰু 6 আছে প্ৰথম পদটো গতিকে পূৰণ কৰিলে 3 6 গুণ 18 হ'ব আৰু ইয়াৰ পৰা আমি মাজৰ পদটো বনাবলৈ চেষ্টা কৰিম অৰ্থাৎ প্ৰথমে আমি ইয়াৰ উৎপাদক বিলাক বাহিৰ কৰি দিম 2 * 9 কি হয় 18 হয় ইয়াৰ পৰা তোমালোকে লক্ষ্য কৰা 9 - 2 কৰিলে মাজৰ পদটো নিশ্চয় পোৱা যায় 7 অৰ্থাৎ 9 - 2 কৰিলে 7 পাও গতিকে আমি কি কৰিম এই মাজৰ পদটো 9 - 2 হিচাপে ভাঙি দিম অর্থাৎ 9 - 2 ইনটু আছে x - 3 ব্র্যাকেটটো উঠাই দিলে কি হ'ব মাইনাস ইনটু 9 9x আৰু মাইনাস মাইনাস প্লাস হৈ যাব আৰু 2 আৰু x আছে -3 কমন কি যাব এই দুটাৰ পৰা নিশ্চয় 3 কমন যাব আৰু x এটা কমন আহিব ইয়াতে থাকিব 3 2 গুণ 6 2 আৰু x আৰু ইয়াতে থাকিব 3 3 গুণ 9 3 এটা কমন ল হৈছে আৰু এই দুটাৰ পৰা কি কমন যাব নিশ্চয় 1 এটা কমন আহিব আৰু ইয়াতে থাকি যাব 2x - 3 যেহেতু ব্ৰেকেটৰ ভিতৰত একে সংখ্যা পাইছো গতিকে ভুল হোৱা নাই এতিয়া আমি কি কৰিম ইয়াৰ পৰা 2x - 3 কমন আৰু থাকি গল 3x আৰু প্লাস 1 গতিকে কি হ'ব 2x - 3 = কি হয় 0 অর নাইবা আমি কি লিখিব পাৰিম 3x + 1 = 0 যেহেতু আমাৰ শূন্য লাগে গতিকে আমি কি কৰিম প্ৰথমে 2x ৰাখিম -3 টো ইফালে লৈ যাম 3 হ'ব আকৌ x ৰাখিম 2 ইফালে গলে পূৰণ হিচাপে আছে ইফালে গলে ডিভাইড হৈ যাব গতিকে আমি 2 লিখিম সেম একেদৰে ইয়াৰ পৰা আমি 3x ৰাখিম 1 টো ইফালে গলে প্লাস আছিল মাইনাস হৈ যাব -1 আৰু x = কি হ'ব -1 / 3 গতিকে শূন্য দুটা হল 3/2 আৰু -1/3 -1/3 এতিয়া সত্যাপন কৰিম যে শূন্য দুটা সমষ্টি আমি নিশ্চয় জানো ইয়াতে সাইডত লিখি লবা যে -b/ কি হয় a হয় আৰু ইয়াৰ আগত তোমালোকে আৰু এটা কাম কৰিবা কৰিলে ভাল অৰ্থাৎ a এর মানটো কিমান আছিল এটো বাহিৰ কৰি লবা 6 হয় b এর মানটো হয় এইটো হ'ব এতিয়া -7 হ'ব -7 আৰু c এর মান হ'ব 3 -3 এনেকৈ বাহিৰ কৰি লবা এতিয়া শূন্য দুটা সমষ্টি কি হয় যেহেতু আমি পাইছো যে ফর্মুলা হয় যে -b/a হয় তো গতিকে আমি প্রথমে কি কৰিম শূন্য দুটা সমষ্টি মানে যোগ কৰিম অর্থাৎ 3 কি আছে 2 প্লাস আৰু ইফালে -1 কি আছে 3 আছে তলত লসাগু লালে কি হ'ব 2 3 গুণ 6 হ'ব তলত 6 লিখি দিবা
আৰু 2 6ৰ ভিতৰত 3 বাৰ 3 3 গুণ 9 আৰু এইটো মাইনাসে কি হ'ব মাইনাস হৈ যাব গতিকে আৰু 3 2 বাৰ যাব 2 1 গুণ 2 ওপৰত পাম আমি কি 9 - 2 কৰিলে 7 আৰু তলত আহিল 6 এতিয়া কথা হল যে ওপৰত যেহেতু আমি পাইছো বিৰ মান ইয়াতে কি আছে বিৰ মান 7 আছে কিন্তু ইয়াতে আছে কি মাইনাস আছে যেহেতু মাইনাস আছে নিশ্চয় তোমালোকে কি কৰিবা ইয়াতে মাইনাস এটা লব লাগিব আৰু তোমালোকে জানাই যে মাইনাস লোৱাৰ পিছত আকৌ এটা ফৰ্মুলাত মাইনাস আছে এটো দি লবা আৰু মাইনাসে প্লাস হৈ যাব প্লাস হৈ যোৱাৰ পিছত আকৌ প্লাস 7 হৈ যাব গতিকে একো পৰিৱৰ্তন হোৱা নাই গতিকে আমি উপৰৰখিনি ভাবে লিখিব পাৰিম কি উপৰৰখিনিৰ ভাবে লিখিব পাৰিম যে এইটো x ৰ হহক হয় গতিকে উপৰত লিখিম যে x ৰ হহক মাইনাস এটা দিবা এটাও হল ফৰ্মুলাৰ মাইনাস আৰু তলত হল x স্কয়াৰৰ হহক সেম একেদৰে আমি কি কৰিম শূন্য দুটাৰ পূৰণফল অৰ্থাৎ কি হ'ব শূন্য দুটা আমি পাইছো 3/2 ইনটু আৰু এটা হল কি -1/3 পাইছো আৰু আমি জানো পূৰণফল হয় কি শূন্য দুটাৰ পূৰণফল c/a হয় এই দুটা প্ৰথমে পূৰণ কৰি চাও 3 1 গুণ 3 আৰু এটা মাইনাস আছে মাইনাস দিবা আৰু তলত হ'ব কি 2 3 গুণ 6 লিখি দিবা ইয়াতে পুৰণি লিখি দিবা দিলে ভাল এতিয়া কথা হল কি উপৰটো কি হয় উপৰটো -3 আছে যেহেতু ইয়াতে c ৰ মান উপৰটো হয় c ৰ মান গতিকে আকৌ ইয়াৰ পৰা লক্ষ্য কৰিবা ইয়াতে মাইনাস আছে আৰু তলৰটো হয় কি এৰ মানটো 6 এ আছে গতিকে কি হল মিলি গৈছে গতিকে উপৰটো তোমালোকে লিখিবা ধ্ৰুবক পদ আৰু তলৰটো হয় কি x স্কয়াৰৰ হহক অৰ্থাৎ আমি কি দেখুৱালো যে শূন্য দুটা আৰু হহকৰ মাজত সম্পৰ্ক